নমস্কাৰ, মই প্ৰশান্ত কুমাৰ শইকীয়া পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ বিশেষ এটা ভিডিঅ' লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই আজি বিশেষ এটা ভিডিঅ' লৈ এইটো কাৰণে আহিছোঁ যে ৰক ফছফেট হয়তো আপোনালোকে বহুতে নাম শুনিছে, হয়তো বহুতে নাম শুনা নাই। আমিনো ৰক ফছফেট কেলৈ ব্যৱহাৰ কৰিম বা ইয়াৰনো এডভান্টেজ আমাৰ কি আছে আৰু অসমৰ জলবায়ুটি কেনেকুৱা ভাল কাম কৰে আমি তাৰ বিষয়ে অকণমান আলোচনা কৰোঁ। এতিয়া ফছফেট বুলি ক'লে আমাৰ কেইবাটাও চ'ৰ্চ থাকে, বিশেষকৈ আমি ছিংগল ছুপাৰ ফছফেট আপোনালোকে জানেই। এইটো হ'ল ছিংগল ছুপাৰ ফছফেট SSP বুলি আপুনি মাৰ্কেটত পায়। এইটো হ'ল 18% বা 20% মানে আপোনাৰ ভিতৰত ফছফেট থাকে আৰু এইটো কেমিকেল এটা কেমিকেল আমি ইউজ কৰোঁ। এইটো আমি ইউজ কৰোঁ বা কেতিয়াবা আমি ইউজ কৰিছোঁ। তাৰ লগে লগে আমি দিছোঁ ডাইমনিয়াম ফছফেট। আপুনি জানে যে 18% আপোনাৰ নাইট্ৰজেন, লগে লগে 46% ফছফেট ইয়াত থাকে। এতিয়া হ'ল কি এইটো কেমিকেল কিন্তু নতুন এটা ফছফেট আমি আগতে বহুত দিন ব্যৱহাৰ কৰা নাছিলোঁ, কিন্তু আমি জানো মাৰ্কেটত আছে। আগতে মই কেতিয়াবা ব্যৱহাৰ কৰিছোঁ বহুত আগতে, কিন্তু অনা নাছিলোঁ বহুত দিন। এতিয়া মই ভাবিলোঁ যে নহয়, এইটো আমি এবাৰ ব্যৱহাৰ কৰি চাওঁ। এতিয়া ইয়াৰ এডভান্টেজকেইটা যেতিয়া আমি খবৰ লৈছোঁ তেতিয়া আমি গম পাইছোঁ ইয়াৰ দৰকাৰী কথা কেইটামান আছে। প্ৰথম কথা, ইয়াতনো ফছফেট থাকে কিমান। প্ৰথম কথা হ'ল এই এটা অৰ্গেনিক চ'ৰ্চৰ পৰা অহা ফছফেট, গতিকে সেইটো এটা ইম্পৰ্টেণ্ট কথা। এইটো যেনেকৈ আমি চূণশিল খন্দা হয় তেনেকৈ অৰ্গেনিক এইটো আপোনাৰ এই ৰক ফছফেটটো এনেকৈ পাহাৰৰ পৰা খান্দি পেলাই অনা হয়। ইয়াৰ গতিকে পাৰ্চেণ্টেজটো অলপ বেলেগ বেলেগ থাকিব পাৰে, কেতিয়াবা 4% থাকে, আপ টু 8% থাকে, আৰু বেলেগ বেলেগ চ'ৰ্চৰ পৰা অহাটো বেলেগ বেলেগ হ'ব পাৰে। এতিয়া কথাটো হ'ল আমিনো কি কাৰণে এই দুটা থাকোঁতে, এই কেমিকেল দুটা থাকোঁতে আমি এইটো কেলৈ ব্যৱহাৰ কৰিম, তাৰ কিছুমান এডভান্টেজ আছে। সেইকাৰণে মই আজি এই বস্তুটো উলিয়াইছোঁ। প্ৰথম কথা হ'ল, কিবা কাৰণে যদি ৰক ফছফেট আপোনাৰ বেছিকৈও যদি পৰে গছজোপাত, তেতিয়াহ'লে হানি হ'বলগীয়া আৰু একো নাই। ই লাহে লাহে তাৰ যিটো গুণ সেইটো আপোনাৰ দি থাকে। কিন্তু কিবা কাৰণে যদি ডাইমনিয়াম ফছফেট বা SSP যদি জেগাডোখৰ বেছি শুকান হৈ গুচি যায়, তেতিয়াহ'লে ফছফেটৰ গুণাগুণটো গছজোপাই নাপাবও পাৰে কিছু ক্ষেত্ৰত। কিন্তু ইয়াৰ ক্ষেত্ৰত সেই সমস্যাটো নহয়। এইটো আমি ৰক ফছফেটৰ ক্ষেত্ৰত সেই সমস্যাটো নহয়, এইটো আমি দিব পাৰোঁ। দ্বিতীয় কথা, এইটো অৰ্গেনিক। মই ক'লোৱে আপোনাক, এইটো হ'ল আপোনাৰ এইটো কেমিকেল ইনঅৰ্গেনিক, কিন্তু এইটো আপোনাৰ অৰ্গেনিক। সেইটো কাৰণেও বহুতে বিচাৰিব পাৰে যে মই অৰ্গেনিক কিবা এটা মেটেৰিয়েল মই দিওঁ। আৰু এটা খুব দৰকাৰী কথা, এই দুটা যেতিয়া আমি কেমিকেল আমি ইউজ কৰোঁ, কেতিয়াবা হয়তো মাটিৰ বেলেগ লগত বস্তুৰ লগত জইণ্ট হৈ পেলাই হয়তো কেমিকেল ফৰ্মুলেশ্যনটো অলপ বেলেগ হৈ যাব পাৰে, সম্ভাৱনা থাকে। কিন্তু ৰক ফছফেটত এই সমস্যাটো নহয়। সেইটো এটা খুব জৰুৰী কথা। আৰু মাটিত যদি কেতিয়াবা পৰিমাণ বেছিও হৈছে কম হৈছে, তাত ইমান হানি নাই, অসুবিধা নাই, গতিকে আমি দিব পাৰোঁ। ইয়াৰ লগে লগে এই অকল আমাৰ ফছফেটৰ লগে লগে ইয়াত বেলেগ বস্তুও থাকিব পাৰে, যেনে কেলছিয়াম ইয়াত কিছু পৰিমাণে হয়তো থাকিব পাৰে, যিখিনি আমাৰ গছৰ কামত লাগিব। বেলেগ নিউট্ৰিশ্যন ইয়াৰ লগত থাকিব পাৰে। গতিকে মই ভাবোঁ ৰক ফছফেট আপোনালোকে ব্যৱহাৰ কৰিব। আৰু যদি আপোনালোকৰ উপলব্ধ নহয়, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিলে আমি আৰু উপলব্ধ হোৱাৰ ব্যৱস্থা কৰি দিম। আৰু আপোনালোকে পাচলি বাৰীখনত স্বাভাৱিকতে ৰক ফছফেট ইউজ কৰি পেলাই আপুনি সুন্দৰ ৰিজাল্ট পাব বুলি আমি আশা কৰিলোঁ। তো মই ভাবিলোঁ এই বস্তুটো বহুতৰ জ্ঞাত নাছিল কাৰণে মই আজি জনাই দিব খুজিলোঁ। ইতিমধ্যে আমাৰ ভিডিঅ'খিনি চাই আপোনালোকে ভাল পাইছে বুলি আমি অনুমান কৰিছোঁ। তথাপিতো যদি আপোনালোকৰ কিবা কমেণ্ট থাকে আমাক জনাব, যদি আপোনালোকৰ ছাজেশ্যন থাকে আমাক জনাব। আৰু যদি চেনেলটো ভাল পায় তেতিয়াহ'লে লাইক কৰি পেলাই ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব, যাতে আমি ভৱিষ্যতে ভাল ভিডিঅ' দিবলৈ উৎসাহিত হওঁ। ধন্যবাদ।